ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত যিগৰাকী মুখ্যমন্ত্ৰীয়ে জয় আই অসম বুলি ক'বলৈ সাহস নকৰে, যিগৰাকী মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত সভা চলি থকা সময়ত জয় আই অসম মুখেৰে উচ্চাৰণ কৰিবলৈ ভয়তে কম্পমান হৈ থাকে, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৈছে যে বিজেপিৰ অফিচবোৰত কাৰ্যালয়বোৰত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ তেখেতে ফটো আঁৰি থব, আমুকটো কাম কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা চাগে পাহৰিছে, অসমৰ ৰাইজৰ জ্ঞান বুদ্ধি আৰু বিবেক আছে। বিজেপিৰ অসমৰ কাৰ্যালয়সমূহত শ্বহীদসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শ্বহীদ বেদী স্থাপন কৰাটো দূৰৰে কথা, স্থাপন কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি দিয়ক, চাব 1 ঘণ্টাৰ ভিতৰত তেখেতসকলৰ দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বই তেখেতক মুখ্যমন্ত্ৰীৰ চকীখনৰ পৰা গতিয়াই বাহিৰ কৰি দিছে। এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি পাহৰিছে যে যিটো উদ্দেশ্যত আমাৰ অসম আন্দোলনত 860 গৰাকী শ্বহীদে নিজৰ আত্মবলিদান দিছিলে, প্ৰাণ ত্যাগ দিছিলে, সেই উদ্দেশ্য, সেই আত্মবলিদানক সম্পূৰ্ণৰূপে সমুলঞ্চেই অপমান কৰি তেখেতসকলৰ আত্মাক পুনৰাই হত্যা কৰি অসমবাসীৰ ওপৰত 53 বছৰৰ বিদেশীৰ বোজা জাপি দিয়া মানুহগৰাকীয়ে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে চালে বেৰে কোবোৱা কথা কৈ বেবেৰিবাং কথা কৈ লাভ নাই। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যি প্ৰত্যাহ্বান জনাইছে, যদি সাহস আছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। অসমৰ বিজেপিৰ যিসমূহ কাৰ্যালয় আছে সেই সকলো কাৰ্যালয়ত শ্বহীদ বেদী স্থাপন কৰক। তেখেতসকলৰ শ্যামাপ্ৰসাদ মুখাৰ্জীকে ধৰি অইন যিসকল নেতা আছে সেইসকল নেতাৰ কাষত অসমৰ শ্বহীদসকলৰ ফটো আঁৰি দিয়ক। বিজেপিৰ সভাসমূহত অসম আন্দোলনৰ 860 গৰাকী শ্বহীদক স্মৰণ কৰি তেখেতসকলক মনত পেলাই 1 মিনিট মৌন প্ৰাৰ্থনা আৰম্ভ কৰি দিয়ক। বিজেপিৰ সভাসমূহত আৰম্ভণি জয় আই অসমেৰে কৰক, সভাসমূহৰ শেষ জয় আই অসমেৰে কৰক, আৰু বিশেষকে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত যেতিয়া সভা হয় তেতিয়া জয় আই অসম বুলি ক'বলৈ সাহস কণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দেখুৱাওক। এই প্ৰত্যাহ্বানটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছো। ধন্যবাদ। জয় আই অসম।